নমস্কাৰ, মই অনিৰ্বাণ। আপোনালোকে চাই আছে দি ক্ৰছ কাৰেণ্ট। সিদিনালৈকে দেশৰ ৰাজনীতিত বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ থকা গৌতম আদানীৰ প্ৰৱেশ ঘটিছে অসমত। পৰ্বতজোৰাৰ সৌৰশক্তি প্ৰকল্পৰ পৰা আৰম্ভ হোৱা বিবাদ এতিয়া গুৱাহাটী আহি পাইছে। গুৱাহাটী বিমানবন্দৰৰ সমীপত আদানীৰ এৰ'চিটিৰ বাবে 410 বিঘা ভূমি অধিগ্ৰহণ কৰিবলৈ লৈছে অসম চৰকাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ভূমি অধিগ্ৰহণ এৰ'চিটিৰ বাবে নহয় বুলি কৈছে, অথচ ভূমি অধিগ্ৰহণৰ জাননীত স্পষ্টকৈ এৰ'চিটিৰ প্ৰসংগ উল্লেখ আছে। সি যি কি নহওক, অসমত আদানীৰ সাম্ৰাজ্য বিস্তাৰৰ প্ৰক্ৰিয়া অৱশেষত আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে। এইগৰাকী গৌতম আদানীৰ ব্যৱসায়িক সাম্ৰাজ্য কেনেকৈ সমগ্ৰ দেশত বিস্তাৰিত হ'বলৈ পালে, কেনেকৈ 2014 চনত নৰেন্দ্ৰ মোদীৰ অভ্যুত্থানৰ লগে লগে গৌতম আদানী নামৰ ব্যৱসায়ীগৰাকীৰো ভাগ্যোদয় হ'বলৈ পালে, সেয়া চিনেমাৰ দৰে চমকপ্ৰদ কাহিনী। গৌতম আদানীৰ ব্যৱসায়ৰ সৈতে ৰাজনৈতিক সংযোগ, গৌতম আদানী আৰু নৰেন্দ্ৰ মোদীৰ বন্ধুত্ব, এই আটাইবোৰ বিষয় সামৰি আৰম্ভ কৰিবলৈ লৈছোঁ দ্য ক্ৰছ কাৰেণ্টৰ বিশেষ সম্প্ৰচাৰ দ্য আদানী এম্পায়াৰ। প্ৰথম খণ্ডৰ বিষয় আদানীৰ উত্থান আৰু অভ্যুত্থান। 2003 চনৰ কথা। ভয়ংকৰ সাম্প্ৰদায়িক হিংসাই গুজৰাট ৰক্তাক্ত কৰি তুলিলে। মানৱতাৰ বৈধভূমিত পৰিণত হ'ল মহাত্মা গান্ধীৰ গৃহৰাজ্য গুজৰাট। প্ৰায় 1000 নিৰীহ মুছলমান নাগৰিকক হত্যাৰ কলংক লাগিল নৰেন্দ্ৰ মোদী নেতৃত্বাধীন গুজৰাটৰ চৰকাৰৰ ভাৱমূৰ্তিত। বাজাজ, গডৰেজ আদিৰ দৰে আগশাৰীৰ ব্যৱসায়ে নৰেন্দ্ৰ মোদী শাসিত গুজৰাটৰ আইন শৃংখলাক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিলে। সৰ্বত্ৰে নিন্দিত হ'ল নৰেন্দ্ৰ মোদী। গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰিচিত হৈ পৰিল নৃশংস শাসকৰ ৰূপত। সেই ঘাতকৰ ভাৱমূৰ্তি আঁতৰাবলৈ এক নতুন পৰিকল্পনা, এক নতুন কৌশল ৰচনা হ'ল। মোদীৰ কাষ চাপি আহিল গুজৰাটৰ ব্যৱসায়িক লবি। 2003 চনত আয়োজন কৰা হ'ল ভাইব্ৰেণ্ট গুজৰাট। এজন সাম্প্ৰদায়িক ব্যক্তিৰ পৰা উন্নয়নৰ প্ৰতি উৎসৰ্গিত ব্যক্তিৰ ভাৱমূৰ্তি তৈয়াৰ কৰাৰ প্ৰস্তুতি চলিল। এই চামিটলৈ দেশৰ আগশাৰীৰ উদ্যোগপতিসকলক নিমন্ত্ৰণ জনোৱা হ'ল। সকলোৰে চকু আছিল মুকেশ আম্বানীৰ ওপৰত। কিন্তু উপস্থিত সকলোকে আচৰিত কৰি গৌতম আদানীয়ে গুজৰাটত 15,000 কোটি বিনিয়োগ কৰিব বুলি ঘোষণা কৰিলে। সেয়াই আৰম্ভণি। তাৰ পাছত এটা দশকত গৌতম আদানীৰ কোম্পানীৰ বছৰি টাৰ্ণঅভাৰ 3,300 কোটি টকাৰ পৰা 2013 চনত 47,000 কোটি টকালৈ বৃদ্ধি পালে। গৌতম আদানীৰ জন্ম 1962 চনত আহমেদাবাদৰ এটা সাধাৰণ পৰিয়ালত। আধাতে শিক্ষা সামৰা কলেজৰ এজন ড্ৰপ আউট ছাত্ৰ। 1978 চনত হীৰাৰ ব্যৱসায় কৰিবলৈ তেওঁ মুম্বাইলৈ গুচি যায়। মুম্বাইত কিছুদিন হীৰাৰ ব্যৱসায়ত জড়িত থকাৰ পাছত আকৌ গুজৰাটলৈ তেওঁৰ উভতনি যাত্ৰা। এইবাৰ তেওঁ হাত দিয়ে প্লাষ্টিকৰ ব্যৱসায়ত। সেয়া 1981 চনৰ কথা। গুজৰাটত থকা সম্পৰ্কীয় ভাতৃৰ প্লাষ্টিকৰ ব্যৱসায়ৰ সৈতে তেওঁ জড়িত হৈ পৰে। কিন্তু কোনোমতেহে সেই ব্যৱসায় চলি থাকিল, কাৰণ প্লাষ্টিকৰ সামগ্ৰী নিৰ্মাণ কৰা কোম্পানীটোৰ বাবে মাহেকত 20 টন পলিভিনাইল ক্লৰাইডৰ প্ৰয়োজন হৈছিল। কিন্তু সেই সময়ত ভাৰতৰ একমাত্ৰ পলিভিনাইল ক্লৰাইড উৎপাদনকাৰী IPCLে মাত্ৰ 2 টনহে যোগান ধৰিব পাৰিছিল। সুযোগ বুজি 1988 চনত আদানীয়ে কাণ্ডালা চহৰলৈ প্লাষ্টিকৰ সামগ্ৰী আমদানি কৰিবলৈ আৰম্ভ কৰে। আদানী আছিল মৃদুভাষী মানুহ। তেওঁক সহজতে ব্যৱসায়ীসকলে বিশ্বাস কৰিবলৈ ল'লে। তেওঁ সৰু সৰু প্লাষ্টিকৰ ব্যৱসায়ীসকলৰ পৰা সামগ্ৰীৰ অৰ্ডাৰ লৈ বৃহৎ মাত্ৰাত আমদানি কৰিবলৈ আৰম্ভ কৰিলে। এসময়ত গুজৰাটৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান গুজৰাট ষ্টেট এক্সপৰ্ট কৰ্পোৰেশ্যনৰ নামত আদানীয়ে সামগ্ৰী আমদানি কৰিবলৈ লয়। ফলত তেওঁৰ বাবে লেটাৰ্ছ অফ অথৰাইজেশ্যনৰ প্ৰয়োজন আৰু নাথাকিল। 90ৰ দশকৰ মাজভাগ পোৱালৈ ব্যৱসায়িক মহলৰ দৃষ্টিও যায় আদানীৰ এক্সপৰ্টলৈ। আদানী আমদানি কৰা সামগ্ৰীৰ পৰিমাণ 100 মেট্ৰিক টনৰ পৰা 40,000 মেট্ৰিক টনলৈ বৃদ্ধি পায়। কিন্তু তেতিয়ালৈ আদানী ভাৰতৰ ব্যৱসায়িক জগতৰ কোনো উল্লেখযোগ্য নাম হোৱাই নাছিল। 1997 চনত গৌতম আদানী সংবাদ মাধ্যমৰ শিৰোনামলৈ আহে। সেইবাৰ আদানীক অপহৰণ কৰে আণ্ডাৰ ৱৰ্ল্ডৰ ডন ফজল উৰ ৰহমানে। সেই সময়ৰ বাতৰি অনুসৰি আহমেদাবাদৰ এক মফচলীয়া অঞ্চলৰ পৰা গৌতম আদানীক অপহৰণ কৰি নিয়ে ফজল উৰ ৰহমান আৰু তেওঁৰ 2 সহযোগীয়ে।
মুক্তিৰ বিনিময়ত দাবী কৰে 15 কোটি টকাৰ মুক্তিপণ। এই অপহৰণৰ আঁৰত আছিল ডুবাইত বহি থকা গেংষ্টাৰ ইৰফান গোগা। 1997-98 চনত আদানীয়ে আমদানি ৰপ্তানিৰ লগতে বন্দৰ আৰু শক্তিখণ্ডৰ ব্যৱসায়তো হাত দিয়ে। সেই ব্যৱসায় চলি থাকোঁতে 1999 চনত ডাইৰেক্টৰ অফ ৰেভিনিউ ইণ্টেলিজেন্সে গ্ৰেপ্তাৰ কৰে গৌতম আদানীৰ ভাতৃ ৰাজেশ আদানীক। তেওঁৰ বিৰুদ্ধে কৰ ফাঁকিৰ গুৰুতৰ অভিযোগ উত্থাপন হয় আৰু এই সময়ছোৱাত গুজৰাটৰ ৰাজনীতিৰ দৰে আছিল আদানীৰ ব্যৱসায়ৰো উত্থান পতন। মুন্দ্ৰা আৰু কাণ্ডালা বন্দৰ ইতিমধ্যে আদানীয়ে পৰিচালনা কৰিবলৈ আৰম্ভ কৰিছিল। 1995 চনৰ পৰা 2001 চনলৈ অস্থিৰ হৈ আছিল গুজৰাটৰ আভ্যন্তৰীণ ৰাজনীতি। 2001 চনত কেশুভাই পেটেলক আঁতৰাই গুজৰাটৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব দিয়া হয় নৰেন্দ্ৰ মোদীক। সেই সময়ত মোদীক ধনৰ প্ৰয়োজন হৈছিল, কিন্তু গৌতম আদানীক প্ৰথম অৱস্থাত নৰেন্দ্ৰ মোদীয়ে বিশ্বাসত ল'ব পৰা নাছিল, কাৰণ গৌতম আদানীৰ ব্যৱসায়ৰ দ্ৰুত বিকাশ মোদীয়ে চকুৰ সন্মুখত দেখিছে। লগতে দেখিছে আদানী আৰু কেশুভাই পেটেলৰ ঘনিষ্ঠ সম্পৰ্ক। সেই সময়তে 2002 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হোৱা ভয়ংকৰ সাম্প্ৰদায়িক সংঘৰ্ষই তছনছ কৰি যায় গুজৰাটক। CIIৰ দৰে ব্যৱসায়িক সংগঠনে নৰেন্দ্ৰ মোদীৰ ভূমিকাক কঠোৰ সমালোচনা কৰে। তেনে সময়ত গুজৰাটৰ এটা স্থানীয় ব্যৱসায়িক গোট কাষ চাপি যায় নৰেন্দ্ৰ মোদীৰ। আদানীও নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ মহলৰ সোমাই পৰে। সাম্প্ৰদায়িক সংঘৰ্ষৰ পাছত মোদীৰ হেৰুৱা ভাৱমূৰ্তি ঘূৰাই অনাৰ প্ৰচেষ্টাৰে 2003 চনৰ ছেপ্টেম্বৰত আয়োজন কৰা হয় ভাইব্ৰেণ্ট গুজৰাট, য'ত সকলোকে আচৰিত কৰি গুজৰাটত 15,000 কোটিৰ বিনিয়োগ কৰিব বুলি ঘোষণা কৰে গৌতম আদানীয়ে। সেয়াই আৰম্ভণি মাত্ৰ। গুজৰাট মডেলে পৰিচিতি লাভ কৰিবলৈ লোৱাৰ লগে লগে এজন সাধাৰণ কয়লা আমদানিকাৰীৰ পৰা 2006 চনত আদানী পৰিচিত হৈ পৰে দেশৰ আটাইতকৈ ডাঙৰ কোল ইম্পৰ্টাৰ হিচাপে। 2007 চনত গুজৰাট চৰকাৰে পানীৰ দৰত আদানীক অৰ্পণ কৰে মুন্দ্ৰা বন্দৰৰ 140 বৰ্গমাইল ভূমি। এই ভূমিখিনিক স্পেচিয়েল ইকনমিক জ'নৰ মৰ্যাদা দি শুল্ক ৰেহাইৰ ব্যৱস্থা কৰা হয়। আদানীৰ উত্থানৰ আঁৰত এইদৰে নৰেন্দ্ৰ মোদীয়ে অৰিহণা যোগাই যায়। 2009 চনত শক্তিখণ্ডত বিনিয়োগ আৰম্ভ কৰে আদানীয়ে। অষ্ট্ৰেলিয়াৰ দুটা বন্দৰো অধিগ্ৰহণ কৰে আদানীয়ে। 2012 চন পৰ্যন্ত আদানী গ্ৰুপে দেশৰ বৃহৎ শক্তি উৎপাদক কোম্পানীত পৰিণত হোৱাই নহয়, মুন্দ্ৰা হৈ পৰে দেশৰ বৃহত্তম বন্দৰ। সেই সময়ছোৱাতো কিন্তু সদায় বিতৰ্কৰ মাজত আছিল গৌতম আদানীৰ ব্যৱসায়। কেগৰ প্ৰতিবেদনত ধৰা পৰে গৌতম আদানীৰ কোম্পানীয়ে লাভ কৰি অহা কেইবাটাও অহেতুক সুবিধাৰ তথ্য। কেগে ধৰা পেলোৱা অনুসৰি 2006 চনৰ পৰা 2009 চনৰ ভিতৰত গুজৰাট ষ্টেট পেট্ৰলিয়াম কৰ্পোৰেশ্যন লিমিটেডে মুকলি বজাৰৰ পৰা প্ৰাকৃতিক গেছ ক্ৰয় কৰি কিনা দামতকৈ কম দৰত আদানীক বিক্ৰী কৰিছিল। এইদৰে আদানীয়ে 70.5 কোটি টকাৰ অহেতুক লাভ আদায় কৰে। সেই সময়ছোৱাত গুজৰাট চৰকাৰৰ সৈতে আটাইতকৈ ঘনিষ্ঠভাৱে কাম কৰা ব্যৱসায়ীজনেই আছিল গৌতম আদানী। ৰাজনীতিক আমোলা অনেকেই আদানীৰ ব্যৱসায়ত কিবা নহয় কিবা প্ৰকাৰে জড়িত হৈ পৰিছিল। 2010 চনত গৃহ মন্ত্ৰালয়ে কেৰালা, তামিলনাডু আদিত প্ৰকল্পৰ বাবে নিৰাপত্তাৰ অনুমোদন দিবলৈ অস্বীকাৰ কৰিছিল, কিন্তু সেই গৃহ মন্ত্ৰালয়ৰ সচিব GK পিল্লায়ে 2012 চনৰ অক্টোবৰ মাহত আদানী পৰ্টৰ সঞ্চালক মণ্ডলীত যোগদান কৰে। তাৰ পাছতেই আদানীয়ে এই আটাইকেইটা বন্দৰৰ অনুজ্ঞাপত্ৰ লাভ কৰে। এয়া এটা মাত্ৰ সামান্য উদাহৰণহে। ৰাজনীতি আমোলা অধিবক্তা সকলোকে হাতৰ মুঠিত লৈ আদানীয়ে আৰু পাছলৈ ঘূৰি চাবলগীয়া হোৱা নাই। 2006-07 চনত আদানী গ্ৰুপৰ উপাৰ্জন আছিল 16,953 কোটি টকা আৰু ঋণৰ পৰিমাণ আছিল 4,353 কোটি টকা। 2012-13 বৰ্ষত আদানী গ্ৰুপৰ ৰাজহ বৃদ্ধি পাই 47,352 কোটি টকালৈ, আৰু সেই সময়ত তেওঁৰ ঋণৰ পৰিমাণ আছিল 81,122 কোটি টকা। 2003 চনৰ ছেপ্টেম্বৰত গুজৰাটত 15,000 কোটিৰ বিনিয়োগৰ ঘোষণাৰে সকলোকে আচৰিত কৰি তুলিছিল গৌতম আদানীয়ে। তাৰ প্ৰত্যাশিত ফলাফল আহিছিল 2013 চনৰ ছেপ্টেম্বৰত, যেতিয়া নৰেন্দ্ৰ মোদীক বিজেপি দলৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হয়। মোদী আদানীৰ ঘনিষ্ঠ বন্ধুত্বই ইতিমধ্যে একাদশ অতিক্ৰম কৰিছিল। 2014 চনৰ 16 মে'ত প্ৰচণ্ড সংখ্যাগৰিষ্ঠতাৰে ক্ষমতালৈ আহে বিজেপি। 22 মে'ত প্ৰধানমন্ত্ৰী পদৰ বাবে শপত গ্ৰহণ কৰিবলৈ আহমেদাবাদৰ পৰা দিল্লীলৈ উৰা মাৰে নৰেন্দ্ৰ মোদীয়ে।
উৰণৰ প্ৰাক মুহূৰ্তত স্পষ্টকৈ দেখা যায় বিমানত লিখা থকা এটা নাম আদানী।